সোনারীতে বাজেয়াপ্ত বিপুল পরিমাণ বার্মিজ সুপারি ভর্তি ট্রাক। বার্মিজ সুপারি সহ গ্রেপ্তার 3 পাচারকারী। অসম নাগাল্যান্ড সীমানায় অভিযান চালায় পুলিশ। ট্রাকের গোপন চেম্বার থেকে উদ্ধার প্রায় 4 টন বার্মিজ সুপারি। মণিপুর থেকে বরপেটায় পাচারের চেষ্টা সুপারিগুলো। ধৃতরা হচ্ছে ক্রমে সাবির ইসলাম, মইদুল ইসলাম এবং আব্দুল। এটা খবৰৰ ভিত্তিত আমি সোণাৰী টাউনতে AS28AC 0916 নম্বৰৰ এখন ট্ৰাক ইণ্টাৰচেপ্ট কৰোঁ আৰু তাতে আমি পৰীক্ষা কৰি পাওঁ যে হিডেন চেম্বাৰ মানে কনচিল কৰি বা লুকুৱাই ছাছপেক্টেড বাৰ্মিজ চুপাৰী তেওঁলোকে ট্ৰেন্সপৰ্ট কৰিছিলে আৰু সেইখিনি পৰৱৰ্তী সময়ত বিহিত আইনী ব্যৱস্থাৰ কাৰণে ইতিমধ্যে আমি ট্ৰাকখনক থানালৈ আনিছোঁ আৰু যি 3জন ব্যক্তি আছিল ট্ৰাকখনত ক্ৰমে ছফিকুল ইছলাম তেওঁ ড্ৰাইভাৰ, মহিবুল ইছলাম দুয়োজনেই বৰপেটা আৰু এজন ব্যক্তি আব্দুল ফজল তেখেতৰ ঘৰ গোপালগঞ্জ ধুবুৰী। এই 3জনকে সোধা পোছাৰ কাৰণে ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ আৰু পৰৱৰ্তী সময়ত এই সন্দৰ্ভত যিখিনি বিহিত আইনী ব্যৱস্থা ল'বলগীয়া হয় সেইখিনি আমি ল'ম। প্ৰাৰম্ভিক অনুসন্ধানৰ পৰা আমি যিখিনি জানিব পাৰিছোঁ সেইটো হ'ল যে এই গাড়ীখন নামতলা দিশৰ পৰা অৰ্থাৎ নাগালেণ্ডৰ দিশৰ পৰা নামতলা হৈ সোণাৰী টাউনত প্ৰৱেশ কৰিছিল, য'ত আমি ইণ্টাৰচেপ্ট কৰিলোঁ আৰু প্ৰাৰম্ভিক পৰ্যায়ত আমি এইটো জানিব পাৰিছোঁ যে তাত যিটো কনচাইনমেণ্ট আছে মানে যিখিনি ছাছপেক্টেড বাৰ্মিজ চুপাৰী আছে এই চুপাৰীখিনি তেওঁলোকে মণিপুৰ দিশৰ পৰা নাগালেণ্ডেদি হৈ অসমত প্ৰৱেশ কৰিছে।